অধিক গণতন্ত্ৰ ভয়ানক স্বৈৰতন্ত্ৰৰ দিশে অসমৰো শাসন ব্যৱস্থা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে সৰব হোৱাটোৱেই বিপদ মাতি আনিলে এগৰাকী সাংবাদিকলৈ 10 ঘণ্টা উকলি যোৱাৰ পাছতো পানবজাৰ থানাত প্ৰৱেশৰ অনুমতি দিয়া নহল অধিবক্তাক আমান কেমান দেৰি হ'ল আমি মই ইয়াত আহোঁতে প্ৰায় 1 hour 40 minutes তেতিয়াৰ পৰা ওলোৱাই নাই আৰু লাষ্ট 6 ঘণ্টাৰ পৰা ইয়াতে যিমান মানুহ ৰৈ আছে বহুতখিনি মানুহ ৰৈ আছে আৰু মই দুপৰীয়া 1 বজাত আহিলো এবাৰ গলো আকৌ 5টা বজাৰ পৰা আহি ৰৈ আছো এবাৰো এনেকে গোটেই থানাখন বন্ধ কৰি ৰাখি দিছে আনকি দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীকো আহাৰ ঔষধ যোগানৰ বাবে প্ৰথম অৱস্থাত অনুমতি দিয়া হোৱা নাছিল আলোচনা কৰি আছো বাইদেউ মেডিচিন আছে যদি মেডিচিনটো দিব মোক কি কব নেকি মানুহজন আছে না মই দেখিব লাগিব তো ভালে আছে না বেয়া আছে মই চাব লাগিব বস্তুটো এনে কি মেডিচিন দিম মোক কব দিব লাগিব মোক কব দিও কেতিয়া কমাম সন্ধিয়া পৰা মই কৈ আছো মোক কব দিয়া নাই এইটো তোমাৰ কিবা আইন বিৰোধী কথা কোৱা নাই মই কিয় দিব নোৱাৰিম সেইটো বস্তু মোক বুজাই দিয়ক আপোনালোকে আপোনালোকে কিয় ফেস কৰিব পৰা নাই মানুহগৰাকী মুকুল স্যাৰ কথা পাতক মই কিয় দিব নোৱাৰিম কিয় আপোনালোকে ফেস কৰিব পৰা নাই মানুহগৰাকী নিজৰ ঘৰত কি নাই নেকি মা পত্নী কোনো নাই নেকি মোৰ হা কোনে দিয়ক হয় এতিয়া আহিছো মূল প্ৰসংগলৈ এইগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ অন্য সাংবাদিকৰ দৰে তেওঁ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল প্ৰতিবাদৰ বিষয় আছিল এপেক্স বেংকৰ অধ্যক্ষ বিধায়ক বিশ্বজিৎ ফুকন আৰু ব্যৱস্থাপনা পৰিচালক ডম্বৰু শইকীয়াই ব্যক্তিগত লাভৰ বাবে বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে গুৱাহাটীৰ পানবজাৰস্থিত এপেক্স বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰিছিল সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ পিছত সাংবাদিক হিচাপে দুৰ্নীতিৰ অভিযোগ উঠা এইগৰাকী ব্যৱস্থাপনা পৰিচালক ডম্বৰু শইকীয়াক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিবলৈ তেওঁৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে আৰু ডম্বৰু শইকীয়াই নিজে ওপৰলৈ মাতি লৈ গৈছিল দিলৱাৰ হুছেইন মজুমদাৰক শইকীয়া বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহিছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন হ'ব কিন্তু তাৰ পাছতে দিলৱাৰ হুছেইন মজুমদাৰৰ এইটো ফেচবুক পোষ্ট মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে পানবজাৰ থানাত মোক আটক কৰি বহুৱাই ৰখা হৈছে অপৰাধ এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতি সন্দৰ্ভত এপেক্স বেংকৰ এমডিক প্ৰশ্ন কৰিছিলোঁ এই ফেচবুক পোষ্টৰ পাছত দিলৱাৰ হুছেইন মজুমদাৰক সাক্ষাতৰ বাবে যোৱা অধিবক্তা আত্মীয়ক সাক্ষাৎ কৰিবলৈ সুযোগ দিয়া নহ'ল থানাৰ সন্মুখৰ গেট বন্ধ কৰি মাজনিশা পৰ্যন্ত কাকোৱেই সাক্ষাৎ কৰাৰ সুযোগ নিদিলে পানবজাৰ আৰক্ষীয়ে তাৰ পাছতহে মাজনিশা আৰক্ষীয়ে ৰাজহুৱা কৰিলে এৰেষ্ট মেমো আৰু জনালে যে জনজাতিৰ লোকক অপমান কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিকজনৰ বিৰুদ্ধে ৰুজু হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 351(2) আৰু অনুসূচিত জাতি আৰু জনজাতি নিৰ্যাতন প্ৰতিৰোধী আইনৰ অধীনৰ 3(1)R নম্বৰ ধাৰাৰ গোচৰ অৱশ্যে এই পৰ্যন্ত গোচৰীয়া কোন আমি জানিব পৰা নাই কিয়নো আৰক্ষীয়ে ৰাজহুৱা কৰা এৰেষ্ট মেমোত গোচৰীয়া পক্ষৰ কোনো নামেই নাই এৰেষ্ট মেমোত লিখা অনুযায়ী বড়ো জাতি হৈ তুমি বেছি কৰা বুলি গোচৰীয়াক অপমান কৰি জামিন অযোগ্য অপৰাধ কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে কিন্তু সঁচাকৈয়ে তেনেকৈ মন্তব্য কৰিছিল নে দিলৱাৰ হুছেইন মজুমদাৰে কিয় সেই কথা সংবাদ মাধ্যমৰ আগত ক'বলৈ দিয়া হোৱা নাই দিলৱাৰ হুছেইন মজুমদাৰক ইপিনে সাংবাদিকগৰাকীৰ পত্নী আৰু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দিলৱাৰ হুছেইন মজুমদাৰে তেওঁৰ গোটেই ভিডিঅ' ডিলিট কৰোৱা বা তেওঁক মানসিক অত্যাচাৰ চলোৱা বুলি পানবজাৰ থানাত অভিযোগ দিবলৈ গৈছিল এপেক্স বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে কিন্তু তাৰ গোচৰেই আৰক্ষীয়ে ৰুজু নকৰিলে বুলি অভিযোগ পৰিয়ালৰ লোকৰ কেতিয়া এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে সেকশন লগাইছে 351 টু বিএনএছ ৰিড উইথ সেকশন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব
ট্ৰাইবৰ এক্ট 1989 এইটো এক হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD হেৰি মাতি নিছিল তেওঁ শইকীয়া দম্বৰু শইকীয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁ কৈছে যে ইয়াতে যিখিনি মিডিয়াৰ মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে আৰু মানে কেমেৰাত যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁ ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIRও দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিভ কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটোৰ হেৰিৰ ওপৰত একখিনি ভুৱা এক লগাইছে গোটেই দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে FIRটো MD আপোনাৰ এপেক্স বেংকৰ MDৰ ওপৰত তেওঁক নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে সেইখিনি FIRখন দিছে ইয়াতে সেই FIRখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই তাতেও কৰিছে তাতে তোক ধমকি দিছে মানে কেমেৰাৰ পৰা আৰু MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে হয় আৰু তাৰ পৰা থানাত নহয় তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিখিনি ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে এইটো কৈছে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত তেওঁক প্ৰেছাৰ দিছে প্ৰেছাৰাইজ কৰিছে ট্ৰেইনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগাইছে আপোনালোকে এইখিনি দেখিলেই গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই এইখিনি আমি জাষ্ট MDৰ লগত কথা হৈছে ইপিনে দিলৱাৰ হুছেইন মজুমদাৰক সাক্ষাতৰ বাবে যোৱা ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে মাজনিশা পৰ্যন্ত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ লগতে দিলৱাৰৰ মুক্তিৰ বাবে অৱস্থান লোৱাৰ পাছত আৰক্ষী বিষয়াই সেই ঠাই এৰি যাবলৈহে দিলে কঠোৰ নিৰ্দেশ সাংবাদিকে উত্তৰ দিলে আমাক সকলোকে গ্ৰেপ্তাৰ কৰক ইন্টাৰেষ্টিংলি এতিয়া আমাৰ পুলিচৰ বিষয়ববীয়াসকল ইয়াতে ওলাই আহিছে আৰু আমাক কৈছে যে আপোনালোকে ৰাস্তাত ৰখিব নালাগে আমি কৈছো যদি আমি ৰাস্তাত ৰখিব নোৱাৰো আমাক এৰেষ্ট কৰিব পাৰে সুশান্ত দাদা আমি সকলো এৰেষ্ট হ'ব ৰেডি আছো আমি সকলো এৰেষ্ট হ'ব ৰেডি আছো আপোনালোকে এৰেষ্ট কৰিব পাৰে আমাৰ কথিত সাংবাদিক এজনক কি গ্ৰাউণ্ডত এতিয়ালৈকে তাত সোমাই ৰাখিছে আমাক বাদ দিয়ক তেওঁৰ পৰিবাৰক এতিয়ালৈকে কোৱা নাই কি গ্ৰাউণ্ডত ডিটেইন কৰি ৰাখিছে গতিকে তাৰ আৰু গতিকে সেই এজন কথিত সাংবাদিক খবৰ ল'ব আমি ইয়াতে নহয় কি আমি এতিয়া ঘৰত ভাত খাই শুই থাকিব লাগে তাৰ কাৰণে আমাক যদি আইন বিৰুদ্ধ কাম কৰা বুলি ভাবে আৰু যদি আমাক এৰেষ্ট কৰিব বিচাৰে কোনো আপত্তি নাই এতিয়া আমাক আহি কি বুলি ক'লে আমাক আঁতৰি যাব লাগে আমি সকলো আঁতৰি যাব লাগে কেৱল অকল ৱাইফক ইয়াত থাকিব দিছে আমাক চবকে আঁতৰি যাব দিছে আমি কৈছো যে আমি ইয়াতে থাকিম কাৰণ আমাৰ সতীৰ্থ সাংবাদিকজন ভিতৰত আছে আমি এতিয়ালৈকে গম নাপাওঁ তেওঁ কি ৰিজনত এৰেষ্ট কৰিছে এৰেষ্ট কৰক আমাক দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে সদায় সৰব হৈ অহা সাংবাদিকগৰাকীক এনেদৰে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এতিয়া সাংবাদিক মহলৰ লগতে দল সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ মতে নিৰপেক্ষ সাংবাদিকতা কৰিবলৈ জেলৰ ভাত খাব লাগিব সাংবাদিকসকলে এই সময়ত অসমৰ সকলো মানুহ সাৱধান হোৱা উচিত সকলোকে বিজেপিকৰণ কৰিব বিচাৰিছে হিমন্তই হুছেইন মজুমদাৰ হোৱাৰ কাৰণে আৰু বেছি তেওঁক মানে যেনেকে কালি বিধানসভাত ক'লে চুৰ ডকাইত কিছুমান বিধানসভালৈ আহিছে দিলৱাৰ হুছেইনৰ ক্ষেত্ৰতো চাগে তেনেকুৱাই হ'বলৈ গৈছে এজন চুৰ ডকাইতক ৰখা দিয়ে এজন সাংবাদিকক যেনেকে ৰাখিছে ই একচুৱেলি গণতন্ত্ৰৰ কাৰণে শুভ সংকেত নহয় এনেকুৱা এটা পৰিৱেশ হৈছে ক'ত কেতিয়া কাক কেনেকে মুখ বন্ধ কৰা হয় এইটো এটা কিন্তু কোনেও গম নাপায় মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো ভালকে কাম কৰক ৰিপৰ্ট কাৰ্ড দেখুৱাওক অসমৰ ৰাইজে আপোনাক চিফ মিনিষ্টাৰ বনাইছে আকৌ বনাব কিন্তু এনেকে পুলিচ লগাই
আজি তাৰিখত বিধানসভাত বিধায়ক সুৰক্ষিত নহয়, পুলিচ সুৰক্ষিত নহয়। জোনমণি ৰাভাৰ কথা বাৰু নকওঁৱেই, সিদিনাখন চামগুৰিতো পুলিচ গুৰলাগুৰলকে পিটন খাইছে। এনেকুৱা এটা পৰিৱেশত কোন দিশে গতি কৰিছে ই এক ডাঙৰ কথা। নমস্কাৰ। পাণবজাৰ থানালৈ আহিলো। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, তেখেতক 9 ঘণ্টা ধৰি থানাত ভৰাই ৰখা হৈছে। চোৰ ডকাইত ভৰা দি গেট বন্ধ কৰা আছে। সাংবাদিকসকল ইয়াত আছে। তেওঁ পৰিবাৰে, তেওঁ যিহেতুকে এজন ডায়েবেটিক পেচেণ্ট, পৰিবাৰেও লগত ঔষধ লৈ আহিছে, অলপ খানা লৈ আহিছে। বহু সময় তেওঁ বহু তৰ্ক বিতৰ্ক কৰাৰ পিছতো ভিতৰত সোমাব দিয়া নাছিলে, কিন্তু বাহিৰত যেতিয়া সাংবাদিকসকলে অলপ তৰ্ক বিতৰ্ক কৰিলে তেতিয়া লগে লগে বহু ফোনাফোনি কৰা হ'ল, টুইট কৰা হ'ল। তাৰপিছত তেওঁক গৈ পৰিবাৰক গেটটো খুলি দিয়া হ'ল। তাৰপিছত ঔষধখিনি দি পেলাই পৰিবাৰ ওলাই আহিলে। এতিয়া মই কথাটো কৈছো, মানে এইটোৰ পৰা সকলো অসমৰ সাংবাদিকেই নহয়, সকলো মানুহ সাৱধান হ'ব হ'ল। হিমন্ত বিশ্ব শৰ্মাই আজি 2 দিনমানৰ আগতে এটা কথা কৈছিলে যে আপোনালোকে বিজেপি হওক, বিজেপি হলে টিআৰপি বাঢ়িব, সকলোকে বিজেপিকৰণ কৰিব বিচাৰিছে। কিন্তু সকলোকে বিজেপিকৰণ কৰাৰ যিটো পন্থা, মানে আমাৰ সাংবাদিকসকলে নিৰপেক্ষ, বহুত সময়ত মানুহে কয় যে নিৰপেক্ষ সাংবাদিকতা নকৰে, কিন্তু নিৰপেক্ষ সাংবাদিকতা কৰিবলৈ হলে আপুনি জেল ভাত খাবলৈও সাজু থাকিব লাগিব। মই সেইকাৰণে এটা কথা কৈছো, এইটো এটা খুব ভয়ংকৰ এটা পৰিৱেশ আহি পৰিছে য'ত আপুনি স্বাধীনভাৱে কথা ক'ব নোৱাৰে। মই দীঘলীয়া নকৰি এটা কথাই কৈছো, এইমাত্ৰ দিলৱাৰ হুছেইনৰ পৰিবাৰক লগ পালো, সাংবাদিকসকলক পাণবজাৰ থানাত লগ পাৰি মই ঘৰলৈ গৈ আছো। কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে ক'ত কেতিয়া কাক কেনেকে মুখ বন্ধ কৰা হয় এইটো এটা কিন্তু কোনেও গম নাপায়। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, ভালকে কাম কৰক, ৰিপৰ্ট কাৰ্ড দেখুৱাওক। ৰাইজৰ, অসমৰ ৰাইজে আপোনাক চিফ মিনিষ্টাৰ বনাইছে, আকৌ বনাব। কিন্তু এনেকে পুলিচ লগাই আজি তাৰিখত বিধানসভাত বিধায়ক সুৰক্ষিত নহয়, পুলিচ সুৰক্ষিত নহয়। জোনমণি ৰাভাৰ কথা বাৰু নকওঁৱেই, সিদিনাখন চামগুৰিতো পুলিচ গুৰলাগুৰলকে পিটন খাইছে। এনেকুৱা এটা পৰিৱেশত কোন দিশে গতি কৰিছে ই এক ডাঙৰ কথা। মই সাংবাদিক যিসকল আছে সকলোকে কৈছো যে নিৰপেক্ষভাৱে আপোনালোকে যি সাংবাদিকতাৰ কাম কৰি গৈছে কৰি যাওক। ভাল দিন আকৌ আহিব। চেপা, উত্তেজনা আৰু ভয়ভীতিৰে সদায় মানুহক আবদ্ধ কৰি ৰাখিব নোৱাৰে। একচুৱেলি সেইকাৰণে আমি আজি এই বিষয়টোক যে কি ধাৰা লগাই বা কাইলে সেইটোও আমি গম নাপাওঁ, কিন্তু এজন চোৰ ডকাইতক ৰখা দি এজন সাংবাদিকক যেনেকে ৰাখিছে, ই একচুৱেলি গণতন্ত্ৰৰ কাৰণে শুভ সংকেত নহয়। গতিকে সকলোকে এটা কথা কৈছো, ৰাজনৈতিকভাৱে সামাজিকভাৱে দায়বদ্ধতা ৰাখি সকলো সজাগ হ'বৰ সময় সমাগত, নহলে কিন্তু সকলোকে মুখ বন্ধ কৰি কেৱল আৰু কেৱল বিজেপিয়ে নিজৰ ইচ্ছামতে কাম কৰিব, বাকী কোনেও যাতে মাত মাতিব নোৱাৰে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়ায়ো। বিদ্যুৎ শইকীয়াৰ মতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ কেলেংকাৰীত ঢাকিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰক। গণতান্ত্ৰিক ব্যৱস্থাক নিঃশেষ কৰিছে বিজেপি চৰকাৰে। সমগ্ৰ অসমৰ বাবে এয়া ভয়ংকৰ বাৰ্তা। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ, যাক আমি খুব ওচৰৰ পৰা জানো, এগৰাকী সৎ, সাহসিক, নিৰ্ভীক, নিৰপেক্ষ আৰু প্ৰকৃতাৰ্থত এগৰাকী সাংবাদিক। আৰু এই সাংবাদিকগৰাকীক এই ধৰণেৰে আচলতে এক প্ৰকাৰৰ আক্ৰমণ কৰা হৈছে আৰু তেখেতক আচলতে এতিয়ালৈকে আবদ্ধ কৰি ৰাখি কোনো এগৰাকী শুভাকাংক্ষী, আনকি অধিবক্তাকো তেখেতক লগ ধৰিবলৈ দিয়া হোৱা নাই। আমাৰ এইটো এটা আশংকা যে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে যি অবাধ অৰ্থনৈতিক দুৰ্নীতি কৰিছে এপেক্স বেংকৰ অধ্যক্ষ হিচাপে, গতিকে গোটেই দুৰ্নীতিক গাপ দিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, গৃহ বিভাগৰ নেতৃত্বত আচলতে এই দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰি তেখেতক কাকো লগ কৰিবলৈ নিদি এটা চাকৰুদ্ধকৰ পৰিস্থিতি সৃষ্টি কৰি গোটেই নিৰপেক্ষ, সৎ, সাহসী সত্তাবিলাকক আচলতে তেওঁলোকে এটা ভাবুকি দিব বিচাৰিছে। এই কথাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, কেৱল দিলৱাৰ হুছেইন নহয়, এগৰাকী সাংবাদিক নহয়। আমি দেখিলোঁ যে কবিতা লিখিলে জেলত, গান গালে জেলত, ছবি আঁকিলে জেলত, সেইখিনিলৈকে আমি দেখি আহিছিলোঁ। আজি কেইদিনমানৰ পৰা দেখিছোঁ খুদ আইন প্ৰণয়ন কৰা বিধানসভাৰ ভিতৰত গৈ, যেতিয়া বিধানসভাৰ ভিতৰত গৈ বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ গৈছে শাসকীয় বিধায়ক, আৰু খুদ
উপাধ্যক্ষ ডাঙৰীয়াই নুমল মমিন ডাঙৰীয়াই বিধানসভাৰ ভিতৰৰ বিষয়ে এটা নিজেই গৈ দিছপুৰ থানাত গোচৰ দি আচলতে ভয় ভাবুকিৰ পৰিৱেশ বিধানসভাৰ ভিতৰলৈকে যি লৈ যোৱা হৈছে তাৰ জৰিয়তে আমি দেখিলোঁ যে সামগ্ৰিকভাৱে গণতান্ত্ৰিক ব্যৱস্থাটোক নিষেধ কৰিব বিচৰা হৈছে আৰু আজি দিলৱাৰ হুছেইনক কেৱল তেওঁ এটা মন্তব্য ল'বলৈ যোৱা অৱস্থাত যি ধৰণে তেখেতক ধৰি নি চোচৰাই আবদ্ধ কৰি ৰাখিছে এয়া সমগ্ৰ অসমীয়া ৰাইজৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা বাৰ্তা সকলো ৰাইজকে আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ আৰু দিলৱাৰ হুছেইন মজুমদাৰক অনতি বিলম্বে যদি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ'ব বিজেপিক এই কথাটো আমি স্পষ্ট হ'ব। অনুসূচিত জনজাতি লোকক সঁচাকৈয়ে এনেধৰণে অপমান কৰিছিল নে দিলৱাৰ হুছেইন মজুমদাৰে নে এয়াও তেওঁৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব। কিন্তু প্ৰত্যেকগৰাকী নিৰ্ভীক নিৰপেক্ষ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰব হোৱা সাংবাদিক সময় থাকোঁতে জাগিবৰ হ'ল অন্যথা আপোনাৰ মোৰ লগতো এনেকুৱা হোৱাৰ সম্ভাৱনা প্ৰকট। নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।